Hello friends, welcome to my channel H Smart. Ajir 8 class moi maths practice set 7 number loi lisu. Yare question keita 2022 aisile. So keita moi koi disu yate. Pasta set other question. Ahagoru apunaloke class to pabo kita pabo. Aru pokita hole like aru subscribe kori naparibo. Eta arambo korisu. Question to ase jodi x is equal to √3 tente x to the power 4 plus 1 by x to the power মান কিমান এইটো আমাক কি দিছে x is equal to √3 এনেকে যদি থাকে x is equal to √3 এনেকে যদি থাকে নহয় তেতিয়ালে মই কেনেকে কৰিম এইটো আপোনাক দেখাই দিছো x is equal to √3 আছে এতে যদি দুটা থাকে মানে x is equal to √3 plus আৰু সামথিং কিবা কিবা এনেকে যদি থাকে তেতিয়ালে মই নকৰো এইটো এনেকে আছে x is equal to √3 হেকাৰণে মই এইটো কৰিছো আপোনালোকক এইটো কি কৰিম আমাক লাগে কি x to the power 4 লাগে হয় গতিকে আমি এইটো x to the power 4 কৰি দিম x to the power কৰি দিলে √3 to the power 4 হবো হয় আৰু √3 মানে কি হয় তো আপোনালোকে জানে তবে মই এবাৰ দেখাই দিছো আপোনালোকক √3 মানে কি হয় 1/2 হয় পৰত হয় গতিকে এটা কিমান লিখিব পাৰি আর বাইরে কি থাকিলে টু দি পাওয়ার 4 থাকিলে এইটো 2 আৰু এইটো পৰ ক্যান্সেল কৰিলে কেবা যাব 2 বাৰ গতিকে এটো কি থাকিল 3 স্কয়ার হল 3 স্কয়ার আর 3 স্কয়ার মানে কিমান 9 হয় এতিয়া আমি এইখিনিত আমরা যেটো মান উলাব আছে এটা আমি x to the power 4 এর ভ্যালু তো কেন বসো 9 পাইছো না এটা আমি বহাই দিম তাতে x to the power 4 plus 1 by x to the power 4 আছে হল এটা থাকিল 9 plus 1 by x to the power 4 মান কিমান 9 হয় আর এনেকে থাকিলে ডাইরেক্ট আপোনালোকে এটা বাতি দিব পারে কি 9 সমস্ত 9 ভাগৰ 1 এইটো বাতি দিব পারে হ্যাঁ এতে উপর কই থাকে না লাগে ডাইরেক্ট বাতি দিব এনেকে যদি বাজু যোগ থাকে এটা হলে এটা ডাইরেক্ট বাতি দিলাল 9 সমস্ত 9 ভাগৰ 1 কোনটো আছে শুদ্ধ উত্তৰ অপশন এ আছে শুদ্ধ উত্তৰ পাইছে এইখানে যে আপনি কৰি চাব পারে আপোনালোকে যদি মানে সন্দেহ আছে তাহলে এইখিনি কৰি চাব পারে 9 plus 1 by 9 অক কৰি চালে আপুনি তেতিয়া এইটাই পাই যাব নেক্সট কোৱেশ্চন টো আছে 2 ৰে হৰণ কৰিলে ভাগে 1 টকা 3 ৰে হৰণ কৰিলে ভাগে 2 টকা আৰু 4 ৰে হৰণ কৰিলে ভাগে 3 টকা সেই সংখ্যাটো কিমান মানে কি সংখ্যাটো এটাই ধৰি ললো x সংখ্যাটো এটা কি কৰিম বাৰু মই এটা ধৰি ললো যে মই একো নাজানো খালি কি মই ইয়াৰে উত্তৰটো পাব লাগে হেটো কেনেকৈ উলিয়াম প্ৰথম মই কি কৰিম 2 ৰে হৰণ কৰিলে গোটেইটা 2 ৰে হৰণ কৰি যাম 2 ৰে হৰণ কৰিলে এটো 1 বাকি থাকিব হয় 3 ৰে হৰণ কৰিলে 20 হ'ব কিমান বাকি থাকিব 8 3 গুণ 24 হয় গতিকে এটা নহব হল তাৰমানে এটা নহয় নেক্সট কি চাম আকৌ 41 চাম 41 2 ৰে হৰণ কৰিলে 1 বাকি থাকিব হল এটো 3 ৰে হৰণ কৰিলে কিমান বাকি থাকিব 3 13 গুণ 39 হয় এটা কিমান বাকি 2 বাকি থাকিব এটো ঠিক আছে 4 ৰে হৰণ কৰিলে কিমান থাকিব 4 ৰে হৰণ কৰিলে এটো কিমান থাকিব লাগে 3 থাকিব লাগে কিন্তু কিমান আছে ইয়াতে 4 হৰণ কৰিলে 4 গুণ 40 এটো আছে ভাগে কিমান বাকি 1 বাকি ৰায় গতিকে এইটো নহব কাৰণ সংখ্যাটো এটাই গোটেইটাৰ একে হ'ব লাগিব আকৌ 13 ক 2 ৰে হৰণ কৰিলে 1 বাকি ৰব 3 ৰে হৰণ কৰিলে 3 ৰে হৰণ কৰিলে 3 4 গুণ 12 কিমান বাকি থাকে 1 বাকি থাকে গতিকে এইটো নহয় গতিকে লাষ্টটো কোনটো হ'ব এইটো উত্তৰ 11 হল না উত্তৰটো একো নকৰাকে আমি বেলেগ একো নকৰ ডাইৰেক্ট হৰণ কৰি চাই আছো হয়নে এর উত্তরটা কিমান 11 অপশন ডি তো আছে উত্তর নেক্সট কোশ্চেন আছে কোন এক ভগ্নাংশৰ লব 3 বৃদ্ধি পালে ভগ্নাংশটো ইয়াৰ 3/4 বৃদ্ধি পায় ভগ্নাংশটোৰ লবৰ মান হ'ব ধৰিলো যে কি ভগ্নাংশটো x/y আমাক দিয়া আছে কি x + 3 হলে মানে লবত যদি প্লাস হয় 3 এটা কি হয় ভগ্নাংশটো 3/4 বাঢ়ি যায় মানে x/y into sorry প্লাস এটো 3/4 into x/y হয় এটা কি লিখলে x + 3/y is equal to গোটাতে কি হ'ব 4y কৰি দিলে এটা এর 4y করে দিলে তো 4x plus 3 into x করে লিখব 3x ইয়ারে y তো আর ইয়ারে y টো ক্যান্সেল কৰিলো ক্যান্সেল কৰি তো 4 এইটো এখানে লোড মই পূরণ কৰিম পুরো x plus 3 লোড পূরণ কৰিম একেবারে কেন গতিকে 4x plus
12 is equal to 7x হয় 4x plus 3x is equal to 7x হয় গতিকে ইয়াতে আছে 4x এটা আছে 4x এটা আছে 7x গতিকে কিমান হ'ব ইয়াতে যদি আমি 4x তো ৰাইট হ্যান্ড সাইডে লৈ যাও তেতিয়া কিমান হ'ব 3x is equal to কিমান 12 এটাৰ পৰা কিবা আমি x is equal to 4 পাম নে হয় নে লবৰ মানটো কিমান 4 কোনটো আছে শুদ্ধ উত্তৰ অপচন বি আছে শুদ্ধ উত্তৰ নেক্সট কোৱেশ্চনটো আছে যদি এ দৰমহা বিতকৈ 25% বেছি তেন্তে বি দৰমহা এ দৰমহাতকৈ কিমান শতাংশ কম হ'ব ধৰি ললো যে কি বি দৰমহা কিমান 100 টকা গতিকে এ দৰমহা কিমান হ'ব 100 plus 25% পূৰণ 100 কাৰণ এটো কি হল বিৰ দৰমহাতকৈ 25% বেছি আছে হয়নে এটা ইয়াৰ পার্সেন্টেজ চিনটো আৰু ইয়াৰ 100 টো ক্যান্সেল গল কিমান থাকিলে 25 হয়নে গতিকে 100 plus 25 মানে কিমান হ'ব 125 হল এটা একেবাৰে কৰি দিই মই কৈছো এটা আমাক কি লাগে বিৰ দৰমহা এ দৰমহা কিমান শতাংশ কম হ'ব গতিকে আমি কি কৰিম ৰিকোয়াৰ্ড পার্সেন্টেজ কিমান শতাংশ কম হ'ব কি কৰিব লাগিব দৰমহাৰ পাৰ্থক্য ওপৰত দৰমহাৰ পাৰ্থক্য কিমান হ'ব ওপৰত লিখিব লাগিব 125 minus 100 ডিভাইডেড বাই কি হ'ব এৰ দৰমহা পূৰণ 100 এটো মই আকৌ কৈছো একে থাকিলে আপোনালোকে কি কৰিব যেতিয়া ডিফাৰেন্স উলাব দে তেতিয়া এ দৰমহা মানে ইয়াতে ৰিকোয়াৰ্ড যেটো পার্সেন্টেজ উলাব তাতে ৰিকোয়াৰ্ড এ দৰমহা মাইনাস বি দৰমহা ডিভাইড বাই এ দৰমহা পূৰণ 100 কিমান পাবন গতিকে এটো 125 into 100 25 এৰে 125 কৰিলে কেইবাৰ যাব 5 বাৰ আৰু 5 এৰে 100 কৰিলে কেইবাৰ 20 কিমান হল 20% দৰমহা তো কিমান কম আছে বি দৰমহা 20% কম আছে কোনটো আছে শুদ্ধ উত্তৰ অপচন 8 আছে শুদ্ধ উত্তৰ নেক্সট কোৱেশ্চন আছে কোন এটা সংখ্যাৰ 45% অন্য এটা সংখ্যাৰ 30% সমান প্ৰথম সংখ্যাটো আৰু দ্বিতীয় সংখ্যাটোৰ অনুপাত কিমান হ'ব ধৰিলো সংখ্যাটো কি x আৰু y তেতিয়াহলে কি দিছে এটা সংখ্যা 45% প্ৰথম x ৰ ধৰিলাম কিমান 45% মানে 45 by 100 x equal to আনটো সংখ্যাৰ কি 30% সমান 30 by 100 y এটা কি কৰিম 100 আৰু এটা 100 ক্যান্সেল গল থাকিলে কিমান 45x আৰু 30y গতিকে এটা আমি কি কৰিম x by y কৰি দিলো x টো ইয়াতে ৰাখি y টো এই পিনে আনিছো আৰু 45 টো ইয়াতে লৈ যাম কেন হ'ব 30 by 45 গতিকে এটো আমি ক্যান্সেল কৰিব পাৰিম 15 ৰে 15 দুগুণ 30 আৰু 15 3 গুণ 45 হয় তাহলে কি হল x is to y মানে 2 is to 3 গতিকে শুদ্ধ উত্তৰ কোনটো অপচন এ তো হৈছে শুদ্ধ উত্তৰ নেক্সট এইটো কোৱেশ্চন আপোনালোকৰ কাৰণে দিছো আপোনালোকে এইটো কিমান পাই আনসাৰ কৰিব এইটোৰ আগৰ যেটো দিয়া গৈছে সেইটোৰ দৰে একে মই ইয়াতে অপচন দিয়া না হা দেখালে আনসাৰ আপোনালোকে দি দিব কিছে এটা সংখ্যাৰ 60% আনটো সংখ্যাৰ 40% সমান প্ৰথম সংখ্যাটো আৰু দ্বিতীয় সংখ্যাটোৰ অনুপাত কিমান হ'ব সেইটো আপোনালোকে মোক কমেন্ট কৰি দিলে তো নকল এতিয়ালৈ মানে ক্লাছৰ পৰা যদি আপোনালোকে উপকৃত হৈছে তেনেহলে লাইক আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাৰিব ধন্যবাদ